আজিৰ এই ভিডিঅ'টি ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ 2 নম্বৰ পাঠ মধ্যযুগৰ অসম এই পাঠটোৰ পৰা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যন কেইটা সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই থাকিবা। প্ৰথমতে আমি চাওঁ আহাচোন এই পাঠটোৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন কম্পিটিটিভ এক্সামসমূহত আহি থাকে। ফাৰ্ষ্ট কুৱেশ্যনটি আছিল দ্য ফাউণ্ডাৰ কিং অফ আহোম ডাইনেষ্টি চুকাফা এষ্টাব্লিছ হিজ কেপিটেল এট। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চুকাফাই তেওঁৰ ৰাজধানীখন ক'ত স্থাপন কৰিছিলে? অপশ্যনবোৰ আছিলে চৰাইদেউ, গড়গাঁও, ৰংপুৰ আৰু গুৱাহাটী। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? স্বৰ্গদেউ চুকাফা আছিল, আৰু স্বৰ্গদেউ চুকাফাই তেওঁৰ যিখন ৰাজধানী আছিল সেই ৰাজধানীখন চৰাইদেউত পাতিছিলে। গতিকে অপশ্যন এইটো হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন এতিয়া চোৱাচোন। কুৱেশ্যনটি আছিল দ্য বেটল অফ শৰাইঘাট ৱাজ ফট ইন। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? শৰাইঘাটৰ যুদ্ধ হৈছিলে 1671 খ্ৰীষ্টাব্দত। গতিকে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। নেক্সট ইয়াৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে দ্য ফাউণ্ডাৰ ৰুলাৰ অফ কোচ কিংডম ৱাজ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিলে বৃষসিংহ। গতিকে অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ। এতিয়া নেক্সট কুৱেশ্যন চোৱা। শংকৰদেৱ এক্সপাণ্ডেড হিজ লিটাৰেৰী ৱৰ্ক আণ্ডাৰ দ্য অফ হুইচ কিং। শংকৰদেৱে কোনজন কোচ ৰজাৰ পৃষ্ঠপোষকতাত তেওঁৰ সাহিত্য কৰ্ম প্ৰসাৰিত কৰিছিলে? ইয়াৰ উত্তৰটো মই তোমালোকক কৈ দিয়া নাই, তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবা। গতিকে এই পাঠটোৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰে আহিব। যেনে চোৱাচোন আৰু এইটো কুৱেশ্যন যে হোৱেৰ ডিড চুকাফা এষ্টাব্লিছ দ্য কেপিটেল অফ আহোম কিংডম। আহোম স্বৰ্গদেউ চুকাফাই ক'ত ৰাজধানী পাতিছিল? এনেদৰে কুৱেশ্যনটো উলিয়াই দিব পাৰে। চৰাইদেউত পাতিছিল। নেক্সট কুৱেশ্যনটো চোৱা। হুইচ আহোম কিং ৰেইন ৱাজ কনচিডাৰ্ড এজ আনপেৰেলেড। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিলে ৰুদ্ৰসিংহ। নেক্সট ইয়াৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে হু ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট প্ৰ'জ ৰাইটাৰ। ভাৰতৰ প্ৰথমজন গদ্য সাহিত্যৰ ৰচক কোন আছিলে? ভট্টদেৱ আছিলে। গতিকে অপশ্যন নম্বৰ চি কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন চোৱা। এই পাঠটিৰ পৰাই কম্পিটিটিভ এক্সামত কুৱেশ্যনটো আহি থাকে। নেম দ্য ইনোভেটিভ ছিষ্টেম অফ দ্য আহোমছ by which subject residing in the foothills were imposed taxes for getting sheltered from the attacks of hill tribes. আহোমৰ দিনত পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয় জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ কাৰণে কোনটো ব্যৱস্থা উদ্ভাৱন কৰা হৈছিলে? কাৰেক্ট এনচাৰটি হৈছে পছা প্ৰথা। আহোমসকলে যেতিয়া ৰাজত্ব কৰিছিল তেতিয়া পাহাৰৰ দাঁতিত যিবোৰ আহোম প্ৰজা আছিল সেই আহোম প্ৰজাবোৰক পৰ্বতীয় যিসকল জনজাতীয় লোক আছিল তেওঁলোকে বিভিন্ন কাৰণত আক্ৰমণ কৰিছিল, আৰু সেই আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ কাৰণে এই পছা প্ৰথাৰ উদ্ভাৱন কৰা হৈছিলে। গতিকে আহা আমি এতিয়া পাঠটিৰ পৰা কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন আৰু চাওঁ। ইয়াৰ পৰা ইম্পৰ্টেণ্ট হৈছে এইখিনি যে খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত আহোমসকলে অসমলৈ অহাৰ সময়ৰ পৰা প্ৰাচীন কামৰূপ ৰাজ্যখনৰ লগতে আন আন সংলগ্ন অঞ্চলো অসম নামেৰে পৰিচিত হয়। এই কুৱেশ্যন পৰীক্ষাত আহিব পাৰে কম্পিটিটিভ এক্সামসমূহত যে খ্ৰীষ্টীয় কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল। গতিকে মনত ৰাখিবা যে খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিলে। নেক্সট চোৱা। মধ্যযুগ বুলি ক'লে কোনখিনি সময়ছোৱাক বুজা যায়? এনেকুৱা ধৰণৰ কুৱেশ্যনটো দিব পাৰে। গতিকে মনত ৰাখিবা যে খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ অহাৰ সময়ৰ পৰা ঊনবিংশ শতিকাৰ আগভাগলৈ অৰ্থাৎ ইয়াণ্ডাবু সন্ধিলৈ এই যি সময়ছোৱা আছিল সেই সময়ছোৱাক অসম বুৰঞ্জীৰ মধ্যযুগ বুলি কোৱা হয়। তো ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি হৈছিল। গতিকে সেই সময়ছোৱাত খিনিলৈকে অসম বুৰঞ্জীৰ মধ্যযুগ বুলি কোৱা হয়। তো এইখিনি তোমালোকে মনত ৰাখিবা। নেক্সট চোৱা। আহোম ৰাজ্যৰ ৰিলেটেড কুৱেশ্যন প্ৰায় কম্পিটিটিভ এক্সামত আহি থাকে যে 1228 খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহে, আৰু অসমত তেওঁলোকে 19 শতিকাৰ আগভাগলৈ প্ৰায় 600 বছৰ কাল ৰাজত্ব কৰিছিল। গতিকে কুৱেশ্যন আহিব পাৰে পৰীক্ষাত যে আহোমসকল কেতিয়া অসমলৈ আহিছিল? 1228 খ্ৰীষ্টাব্দত। মনত ৰাখিবা। আহোমসকলে কিমান বছৰ ৰাজত্ব কৰিছিল এইটো মনত ৰাখিবা। প্ৰায় 600 বছৰ আহোমসকলে ৰাজত্ব কৰিছিলে। নেক্সট ইম্পৰ্টেণ্ট হৈছে ইয়াৰ পৰা যে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিলে স্বৰ্গদেউ চুকাফা। আৰু মনত ৰাখিবা যে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চুকাফাই তেওঁৰ ৰাজধানীখন ক'ত স্থাপন কৰিছিল? এইটো কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয়, প্ৰায় পৰীক্ষাত আহি থাকে। তেওঁৰ ৰাজধানীখন চৰাইদেউত স্থাপন কৰিছিলে। গতিকে এইখিনি তোমালোকে মনত ৰাখিবা। নেক্সট তোমালোকে জানি থকাত লিখা থকা এইখিনি তোমালোকে চাবা যে আহোমসকলৰ উৎপত্তি সম্পৰ্কে বহুত আখ্যান আছে। তাৰে এটি আখ্যানৰ মতে আহোমসকল স্বৰ্গৰাজ লেংডনৰ বংশধৰ, অৰ্থাৎ বিশ্বাসমতে ইন্দ্ৰৰ বংশধৰ। সেয়ে আহোম ৰজাসকলে তেওঁলোকৰ নামৰ আগত স্বৰ্গদেউ শব্দটো ব্যৱহাৰ কৰিছিল। কেতিয়াবা কম্পিটিটিভ এক্সামত কুৱেশ্যনটো এনেদৰে দিব পাৰে যে আহোমসকলে তেওঁলোকৰ নামৰ আগত স্বৰ্গদেউ শব্দটো কিয় ব্যৱহাৰ কৰিছিল? গতিকে
অপশ্যনটোত এনেকৈ থাকিব পাৰে যে আখ্যান মতে আহোমসকল স্বৰ্গৰাজ লেংডন অৰ্থাৎ বিশ্বাস মতে ইন্দ্ৰৰ বংশধৰ আছিল গতিকে সেই অপশ্যনটোৱে হ'ব কাৰেক্ট এনচাৰ আৰু সেইকাৰণে আহোমৰ ৰজাসকলে তেওঁলোকৰ নামৰ আগত স্বৰ্গদেউ শব্দটো ব্যৱহাৰ কৰিছিলে নেক্সট এইটোতো ক'লোৱে তথাপিও আৰু এবাৰ কৈ দিছোঁ যে আহোমসকলে কিমান বছৰ ৰাজত্ব কৰিছিল 600 বছৰ ৰাজত্ব কৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যনটো কেতিয়া পৰীক্ষাত দিয়ে যে বামুণী কোঁৱৰ বুলি কাক জনা যায় গতিকে মনত ৰাখিবা চুডাংফাক ঠিক আছে চুডাংফা বা বামুণী কোঁৱৰ চুডাংফাকে বামুণী কোঁৱৰ বুলি জনা যায় আৰু যদিহে তোমালোকে জানা যে চুডাংফাক বামুণী কোঁৱৰ বুলি কিয় কোৱা হয় তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা নেক্সট ইয়াৰ পৰা ইম্পৰ্টেণ্ট হৈছে স্বৰ্গনাৰায়ণ স্বৰ্গদেউ চুহুংমুঙে গ্ৰহণ কৰা হিন্দু নাম আৰু এই যেটো বৰপত্ৰ গোহাঁই পদ আছিল এই বৰপত্ৰ গোহাঁই পদটোৰ সৃষ্টি কৰিছিল স্বৰ্গনাৰায়ণ অৰ্থাৎ স্বৰ্গদেউ চুহুংমুঙে ঠিক আছে গতিকে এইটো মনত ৰাখিবা কেতিয়া কুৱেশ্যনটো এনেদৰে দিব পাৰে যে বৰপত্ৰ গোহাঁই পদটোৰ কোনে সৃষ্টি কৰিছিলে গতিকে কাৰেক্ট এনচাৰ হ'ব চুহুংমুঙে স্বৰ্গদেউ চুহুংমুঙে এই বৰপত্ৰ গোহাঁই পদটোৰ সৃষ্টি কৰিছিল ইয়াৰ সম্পূৰ্ণ ভিডিঅ'সমূহ এমচিকিউৰ সৈতে তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰী বা বন্ধু বান্ধৱী আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি ল'বা ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে অধিক জানিবৰ বাবে হোৱাটছআপতো আমাক মেছেজ কৰি সুধিব পাৰিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা